লগত থকা বিজেপিৰ বন্ধু অসম গণ পৰিষদৰ হাতীৰ চিনত ভোট দিয়া উচিত নে অনুচিত? উচিত নে অনুচিত? উচিত নে অনুচিত? এতিয়া কোনোবাই মই কোৱা শুনিছো বোলে নাই 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 আমাৰ দেশী মানুহবিলাকে দেশী মানুহবিলাকে বোলে কি নাম এজিপিৰ মানুহজনৰ নাম কি জাভেদ ইছলামক বোলে ভোট দিব লাগে। মই বোলো যেতিয়া উচ্ছেদ কৰিছিলে তেতিয়া দেশী আৰু ভাটিয়া চাইছিলে নে নাই? হয়নে নহয়? আৰু যেতিয়া হিমন্ত বিশ্ব শৰ্মাই যেতিয়া বিধানসভাত কৈছিলে যে যেতিয়া মই ধুবুৰীলৈ যাওঁ, যেতিয়া মই গোৱালপাৰালৈ যাওঁ, যেতিয়া মই বৰপেটালৈ যাওঁ, মোৰ এনেকুৱা লাগে যেন মই অসমত থকা নাই। কোনে কৈছিলে? কোনে কৈছিলে? কোনে কৈছিলে? তাৰমানে কি? তাৰমানে তেওঁ কৈছিলে যে মোৰ এনেকুৱা লাগে যে ধুবুৰীলৈ, বৰপেটালৈ আৰু গোৱালপাৰালৈ আহিলে মোৰ এনেকুৱা লাগে যেন এই ঠাইকেইখন বাংলাদেশেই হৈ গ'ল। কৈছিলে নে? তাৰমানে আপোনালোকৰ সকলোকে বাংলাদেশী বুলি কৈছে নে নাই? কৈছে নে নাই? তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিলে নেকি যে ইয়াৰ পৰা মই দেশী মানুহবিলাকক বাদ দি দিছো? কৈছিলে নেকি? কৈছিলে নেকি? অসমৰ সকলো সংখ্যালঘু মানুহ যিবিলাক ধুবুৰী, গোৱালপাৰা আৰু বৰপেটাত আছে তেওঁলোকক বিদেশী বুলি কোনে কৈছিলে? কোনে কৈছিলে? আৰে মাত বোল নাই। কোনে কৈছিলে? কোনে কৈছিলে? কোনে কৈছিলে? চবে নামাতে কি হ'ল? মনে মনে বিজেপিক ভোট দিবলৈ মন আছে নেকি? নে গদৰবাৰ পাৰ্টি? কোনে কৈছিলে? কোনে কৈছিলে যে ধুবুৰী, বৰপেটা আৰু গোৱালপাৰাৰ মানুহবিলাক বিদেশী বুলি কোনে কৈছিলে? বাংলাদেশী বুলি কোনে কৈছিলে? কোনে কৈছিলে? যিজনে কৈছিলে তেওঁ আমাৰ শত্ৰু হয়নে নহয়? অসমৰ সংখ্যালঘুৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? অসমৰ সংখ্যালঘুৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? অসমৰ সংখ্যালঘুৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? যেতিয়া অসমৰ মুখ্যমন্ত্ৰীজনে কৈ দিলে যে ধুবুৰীৰ মানুহ বাংলাদেশী, গোৱালপাৰাৰ মানুহ বাংলাদেশী, বৰপেটাৰ মানুহ বাংলাদেশী, তেতিয়া ধুবুৰী, বৰপেটাৰ, গোৱালপাৰাৰ মানুহ যদি অসমৰ বেলেগ ঠাইলৈ যায় তেতিয়াহ'লে তেওঁলোক শান্তিত থাকিবলৈ পাবনে? পাবনে নাপায়? আজি ডিব্ৰুগড়লৈ গ'লে যে এজন মুছলমান মানুহক কাণত ধৰাই নে নাই? আজি যোৰহাটলৈ গ'লে যে যিকোনো সময়তে মাৰপিট খাবলগীয়া হয়। আজি গুৱাহাটীলৈ গ'লে যে শান্তিত থাকিবলৈ নাপায়। আজি দিল্লীলৈ যাওঁতে যে মাৰ খাবলগীয়া হয়। আজি বাংগালোৰলৈ যাওঁতে যে মাৰ খাবলগীয়া হয় সংখ্যালঘুৱে। তাৰ কাৰণে বিজেপি জগৰীয়া হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? এই সংখ্যালঘু মানুহক নিৰাপত্তাহীনতাত ভোগাইছে কোনে? কোনে? মুখৰ মাত ইমান সৰু কিয়? এই মানুহবিলাকে নেমাতে কাৰণেতো মাৰটো খাই আছে ন? হয় নে নহয়? সংখ্যালঘু মানুহক আজি জীৱনৰ নিৰাপত্তাহীনতাত ভগাইছে কোনে? 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 আজি আপোনালোকে দেখিছে যে আজি আপোনালোকে বাছত যাওঁতেও ভয় খাই থাকে। ভয় খাই নে নাই? ট্ৰেইনত যাওঁতে ভয় লাগে নে নাই? যদি টুপি আৰু লুঙি দেখে, যদি দাড়ি দেখে, তেতিয়াহ'লে যিকোনো মুহূৰ্ততে কিজানি অসমত মাৰ খাবলগীয়া হয় নেকি বুলি টেনশ্যনত থাকে নে নাই? থাকে নে নাই? আপোনালোকক বিপদত পেলাইছে নে নাই? অসমত আপোনালোকক বিপদত পেলাইছে নে নাই? কোনে পেলাইছে? কোনে পেলাইছে? কোনে পেলাইছে? কোনে পেলাইছে? হয় নে নহয়? হয় নে নহয়? তাৰ লগত এজিপি আছে নে নাই? বিজেপিৰ লগত এজিপি আছে নে নাই? বিজেপিৰ লগত এজিপি আছে নে নাই? হাতীৰ লগত আছে নে নাই? পদুম ফুলৰ লগত হাতী আছে নে নাই? গতিকে আপোনালোকে হাতীক ভোট দিব নেকি? কোনোবাই দিব নেকি? কোনোবাই দিব নেকি? কোনোবাই দিব নেকি? দিব নেকি? মই ওপৰৰ মানুহক সুধিছো, হয় নে নহয় কথাটো? হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? এতিয়াহে মাতটো আহিছে। মুখেৰে নেমাতিলে ক'ত জীয়াই থাকিবলৈ পাব? হয় নে নহয়? মুখেৰে নেমাতিলে জীয়াই থাকিবলৈ পাব নেকি? মুখেৰে মাতিব লাগিব।
বেয়াটোক বেয়া বুলি আৰু ভালটোক ভাল বুলি ক'বলৈ আমাৰ দম থাকিব লাগিব। আৰু আপোনালোকৰ দম থাকক নাথাকক নাজানো, মোৰ কিন্তু পুৰা দম আছে। মই হিমন্ত বিশ্ব শৰ্মাক যিকোনো মুহূৰ্ততে যিকোনো কথা কৈ দিব পাৰোঁ। আজি কেইদিনমানৰ আগতে হিমন্ত বিশ্ব শৰ্মাই ক'লে বোলে অখিল গগৈ সদায় ৰাতি 11টা বজাৰ পিছত মোলৈ ফোন কৰে। কৈছিলে নে নাই? কৈছিলে নে নাই? কৈছিলে নে নাই? মই হিমন্তক কি ক'লো? মই হিমন্তক কি ক'লো? মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'লো বোলো শৰ্মা ডাঙৰীয়া, যদি মই 11টা বজাৰ পিছত ফোন কৰোঁ তেতিয়াহ'লে আপুনি মোক ফোন কলৰ ৰেকৰ্ডটো দি দিয়ক, ৰাজহুৱা কৰি দিয়ক। মই MLA হিচাপে পদত্যাগ কৰি দিম যদি আপুনি এইটো দিব পাৰে, আৰু যদি দিব নোৱাৰে আপুনি ক'লোনে না? ক'লোনে না? ক'লোনে না? অসমৰ মুখ্যমন্ত্ৰী এজনক তাতো আটাইতকৈ একদম মানে আটাইতকৈ মানে কি আটাইতকৈ শক্তিশালী নহয়, আটাইতকৈ গুণ্ডা গুণ্ডা মুখ্যমন্ত্ৰীজনে মোক দম দিব কৈছিলে যে তই সদায় ৰাতি 11টা বজাৰ পাছত ফোন কৰ। কংগ্ৰেছৰ মানুহবিলাকক এনেকে কৈ কৈ ভয় খুৱাই নে নাই? আৰু কংগ্ৰেছৰ মানুহবিলাকে ভয়ো খায়, আৰু মই কিন্তু ভয় নাখাওঁ নহয়। এইবাৰ বুজিলে নে নাই? এইবাৰ যেতিয়া হিমন্ত বিশ্ব শৰ্মাক ধৰিছিলো, মোৰ লগত দুজন কংগ্ৰেছৰ MLA আছিল। এজনৰ নাম কমলাক্ষ দে পুৰকাষ্ঠ আৰু আনজনৰ নাম ভৰত চন্দ্ৰ নৰ। তো মই যেতিয়া ধৰিলো তেওঁলোকে মোক ছাপোৰ্ট দিলে, লগে লগে কমলাক্ষ দে পুৰকাষ্ঠৰ ওপৰত মুখ্যমন্ত্ৰীৰ ভিজিলেন্স লগাই দিলে। ভিজিলেন্স লগাই দিলে। মই CM-ক ক'লো, আৰে ধৰিছো মই, আপুনি তাৰ ওপৰত কেলে কেছ লগাইছে? মোক লগাওক। মুখ্যমন্ত্ৰীয়ে কৈছে এই পাগলাটো ধৰি লাভ নাই। তাৰপিছত কমলাক্ষই ভয়তে কি কৰিলে জানে নাই? বিজেপিত জইন কৰিলে। ভয়তে। কিন্তু মোকতো দিয়কচোন চাওঁ, মোক কাগজ এখন দিয়ক, তাৰপিছত মই হিমন্তৰ ঘৰ ওলাওঁগে নে নাই গম পাব। মোক দি চাওঁ। এইবাৰ মোক কৈ চাইছিলে, চেষ্টা এটা কৰি চাইছিলে যে ৰাতি 11টা বজাৰ পিছত সি সদায় ফোন কৰে। তাৰমানে মোক মানুহৰ ওচৰত মানে বেজ্জতি কৰিব কৈছিল। উল্টাই ক'লো বোলে তুমি কাগজ দিয়া, যদি দিব পাৰা মই আজিয়ে পদত্যাগ কৰিম, আৰু যদি দিব নোৱাৰা তেতিয়াহ'লে তুমি গাড়ীখন এৰিব লাগিব। বেচেৰাই কাকত যি সোমালে নোলালে আৰু ঠাণ্ডা দিনত যে সাপবিলাক গাঁতত সোমাই যায়, তেনেকে সোমালে গৰম দিনতে ওলাব। বুজিলে নাই? ইমান চিন্তা দেখুৱাই মুখৰ আগত যেতিয়া ফেক্টৰী পাতি ধৰিলে পলাই দিলে। বুজিলে নাই? বুজিছে নাই? এইটো হ'ল হিমন্ত বিশ্ব। সেইকাৰণে মই কওঁ হিমন্ত বিশ্ব পানী গুণ্ডা। ভয় কৰাৰ দৰকাৰ নাই। হিমন্তক উল্টি ধৰক, হিমন্তক দৌৰ মাৰিব। আৰু আপুনি যদি উল্টি নধৰি হয় নেকি, ভয়ে যদি এনেকে খাই নহয়, হিমন্তই ডিঙিতে ধৰিবহি। বুজিছে নাই? সেইকাৰণে কেতিয়াও হিমন্ত বিশ্ব শৰ্মাক মই কেতিয়াও ভয় কৰা নাই, আৰু মোক ভয় কৰিবলৈ নাইও। মৰিলেও মৰিম, বাচিলেও বাচিম, মই গোটেই জীৱন বাচি থাকিম বুলি অহাই নাই পৃথিৱীলৈ, হয়নে নহয়? মই মোক যদি উল্টাকে ধৰে মই পুৰা ধৰোঁ। আৰু মই হিমন্তৰ পৰা ৰাতি 11টা বজাৰ পিছত কেলে ফোন কৰিব? মোৰ প্ৰেমিকা নেকি? মোৰ প্ৰেমিকা হ'লে মই ফুচ কথা পাতিব পাৰোঁ। মই 11টা বজাৰ পিছত কি দৰকাৰ পৰিছে তাক ফোন কৰিব? হয়নে নহয়? তাকো বোলে সদায় কৰিম। সদায় কি কথা পাতিম তোমাৰ লগত? হয়নে নহয়? প্ৰেমিকাৰ লগতে কথা নাথাকিলেও এনেই কিবা কিবি পাতি থাকিম। হয়নে নহয়? তোমাৰ লগত কথাই নাই একো। হয়নে নহয়? কি কথা পাতিম তোমাৰ লগত মই? হয়নে নহয়? তো শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকক ক'বলগীয়া কথাটো হ'ল, মই একদম এই কথাবিলাকৰ মাজেদি যিটো কথা কৈ আছো সেইটো হ'ল বিজেপি চৰকাৰৰ দিনত সংখ্যালঘু মানুহবিলাক নিৰাপত্তাহীনতাত ভুগিছে। হয়নে নহয়? মানুহবিলাকে শান্তিৰে বসবাস কৰিব পৰা নাই। হয়নে নহয়? ভয়ে ভয়ে বসবাস কৰিবলগীয়া হৈছে। হয়নে নহয়? সন্মান সহকাৰে বসবাস কৰিব পৰা নাই। হয়নে নহয়? য'তে ত'তে কাণত ধৰাইছে। হয়নে নহয়? য'তে ত'তে ঘৰ ভাঙিছে। হয়নে নহয়? য'তে ত'তে মাদ্ৰাছা ভাঙিছে। হয়নে নহয়? কোনে ভাঙিছে? কোনে ভাঙিছে? কোনে ভাঙিছে? গতিকে আমি বিজেপি আৰু AIDF-ক বিৰোধিতা কৰিব লাগিব নে নালাগে? লাগিব নে নাই? লাগিব নে নাই? লাগিব? কথাটো বুজি পাইছে?
অ এতিয়া এতিয়া ভোট কাক দিব লাগে কোন চিনত ভোট দিব কোন চিনত চবে সঁচাকে মই শুনিছো ইয়াত বোলে তলা চাবি পাৰ্টিৰ মানুহ